সকলোৱে কৈ আছে গুৱাহাটীত মূল্য বৃদ্ধি হৈছে শাক পাচলিৰ, কিন্তু কোনখন বজাৰত কিমান মূল্য হৈছে শাক পাচলিৰ আজিৰ এই বিশেষ প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক দেখুৱাম। দেখিব পাইছে এই বিলাহী, আৰু বিলাহীৰ মূল্য এতিয়া যথেষ্ট বৃদ্ধি পাইছে। আৰু এটা বিলাহীৰ দাম কিমান? আগতে আমি সুধিছিলোঁ 1 কেজি বিলাহীৰ দাম কিমান, আমি সেই সুধিছিলোঁ, কিন্তু এতিয়া এটা বিলাহীত কিমান হয়, কিমান টকা লয় এটা বিলাহীৰ দাম, সেইটো আমি সুধিম। দাদা, আপোনাক প্ৰথমে এটা বিলাহী মোৰ হাতত আছে, এই বিলাহীটোৰ ওজন আমি জুখিম যে কিমান হয়। দিয়ক জোখক। 100 গ্রাম। কেইটকা এইটো? 100 গ্রাম হলে 10 টাকা হয়। আগতে 1 কেজি বিলাহী বা এপোৱা বিলাহী আধা কেজি বিলাহীও আমি 10 টকাত কিনিছিলোঁ। 10 টাকা 20 টাকা কেজি আছিল। একটা টাইমত 20 টাকা কেজি আছিল, কিছু টাইমত 40 টাকা কেজি আছিল। মানে আমি আধা কেজি বিলাহী 10 টকাত কিনিছিলোঁ, এতিয়া 10 টকাত এটা বিলাহী। এটা বিলাহী এতিয়া 10 টাকার 100 গ্রাম হল। 100 গ্রাম বিলাহীর দাম 10 টাকা, 100 টাকা কেজি। মানে এটা বিলাহী 10 টকা। আমি যদি সম্ভৱ হয় আপোনাৰ পৰা কিছু দাম জানিম। আমি বিলাহীৰ দাম জানিলোঁ যে বিলাহী এতিয়া 100 টকা, প্ৰায় 120 টকা তেনেকুৱা প্ৰতিখন বজাৰতে। উজান বজাৰত মই বৰ্তমান উপস্থিত আছোঁ। উজান বজাৰত কিমান বিলাহী 1 কেজিত? কেজি 100 টাকা। ভাল বিলাহী এতিয়া 100 টাকা কেজি আছে। 100 টকা কেজি আছে। আৰু বিলাহী 1 কেজিত 100 টকা। আমি যদি সুধোঁ জলকীয়া কেনেকৈ কেজি? জলকীয়াৰ কেজি, জলকীয়াৰ কোৱালিটি থাকে, বস্তুবিলাকৰ কোৱালিটি থাকে, বেলেগ বেলেগ কোৱালিটি ভাল থাকে। কোৱালিটিকেইটা কৈ যাওক আপুনি। এতিয়া জলকীয়া আছে, এটা আছে 120 টাকা কেজি, এটা আছে 150 টাকা কেজি। 150 টকা কেজি। আৰু আপোনাৰ ইয়াত যদি চাওঁ ভাত কেৰেলা? ভাত কেৰেলা আপোনাৰ এতিয়া 80 টাকা, মাজে মাজে 100 টাকা। মাজে মাজে 100 টকা। ভেন্দি? ভেন্দি 80। ভেন্দি 80। পটল? পটল 60। পটল 60। আৰু কি দেখিছোঁ চকুৰ আগত যিখিনি বস্তু আছে, বেঙেনা? বেঙেনা এটা আছে 70, এটা আছে 100। আৰু নেমু? নেমু আপোনাৰ 10 টকাৰ 3টা পায়, কেতিয়াবা 3টা 4টা এনেকুৱা পায় আৰু। 3টা। আৰু আপোনাৰ চবতকৈ দামী বস্তুটো এতিয়া নহৰু হৈছে। নহৰু কেনেকৈ? নহৰু মই আনাই নাই। নহৰু তাৰমানে দাম বেছি শুনা পাইছিলোঁ কেইদিন আগত, মই নহৰু বাদ দিছোঁ। মানে অলপ লাগে, 10-20 টকাৰ নহৰু দিলে লছ হয়, যাৰ কাৰণে নহৰুটো আমি আনা বাদ দিছোঁ। আদা এতিয়া আদাটো এইকেইদিন আনা নাছিলোঁ, আনছোঁ মই আজি। আদাটো আপোনাৰ এতিয়া এই কিছুমানে 10-20 টাকা লয়, আৰু পোৱা ল'লে 40-50 টাকা পোৱা, 50 টাকা পোৱা বিক্ৰী হয় আৰু। আমি বিভিন্ন বজাৰত পৰিদৰ্শন কৰি আছোঁ, আৰু বিভিন্ন এতিয়া আহি উপস্থিত হৈছোঁ গণেশগুৰি বজাৰত। আৰু গণেশগুৰি বজাৰত মই আহিয়েই লৈছোঁ এটা বিলাহী, আৰু এই এটা বিলাহীৰ যিহেতু দাম যথেষ্ট বৃদ্ধি পাইছে, আমি বিলাহীটোৰ প্ৰথমে বিলাহীৰ দামে বৃদ্ধি পাইছে প্ৰতিখন বজাৰতে। আমি যিহেতু ঘূৰি গম পাইছোঁ, ক'ৰবাত 120 টকা, ক'ৰবাত 100 টকা, ক'ৰবাত 90 টকা, ক'ৰবাত 140 টকালৈকে বজাৰত বিলাহীৰ মূল্য হৈছে। এতিয়া সকলোতকৈ দামী বস্তুটো হৈছে বিলাহী। আমি বিলাহীৰ এটা বিলাহী লৈছোঁ আমি হাতত। এই বিলাহীটোৰ দাম কিমান আমি ওজন কৰি চাম। 100 গ্রাম কেইটকা? 10 টাকা। 10 টকা। 100 গ্রাম ল'লে এতিয়া ধৰক 1 কিলো যদি লয় আপুনি 90ত পাই যাব। যদি এটা বিলাহীৰ দাম এতিয়া 10 টকা, আমি আগতে আধা কেজি বিলাহী কিনিছিলোঁ 10 টকাত, আজিকালি এটা বিলাহীতে 10 টকা। কি হ'ব, ইমান দাম কেলৈ বাঢ়িছে বাৰু? এইবিলাক বহুত দূৰৰ পৰা আহিছে, শ্বিলং, নাচিক। আমাৰতো অসমত নাই বিলাহী, নাছে নাই। এতিয়া ইমান দূৰৰ পৰা আহিছে, টোল টেক্স আছে, ট্ৰাকৰ ভাড়া আছে, মাজতে বেপাৰী কিনিছে, এনেকৈ বাঢ়ি গ'ল। নহৰুৰ দাম কিমান? নহৰু 280, 280, 260 এনেকুৱা। এটা নহৰুৰ দাম কিমান এতিয়া? এটা যদি জুখি চাব দিওঁ 10 টকামান হ'ব। 30 গ্ৰাম মোটামুটি ধৰক 8-10 টকা হৈ যায় এটাত। এটা নহৰুৰ দামো 10 টকা। 10 টকাই হয়। 10 টকা। আৰু ইয়াত থকা ভেন্দি? ভেন্দি আপোনাৰ 60 টকা কিলো। 60 টকা কিলো। পটলো এনেকুৱাই 60-70। 60 টকা। আৰু আপোনাৰ যি আছে জিকা? জিকা 80 টকা। জলকীয়া? জলকীয়া 120 টকা, 40 টকা এনেকুৱা। 20 টকা। 20 টকা বা 40 টকা জলকীয়ালৈ দাম আছে। বস্তুবিলাকৰ দাম কেলৈ ইমান বাঢ়িছে? বানপানী চাৰিওফালে, অসমততো একোৱেই নাই এতিয়া, পানীয়ে পানী। এইগিলা শ্বিলঙৰ পৰাই বহুত দূৰৰ পৰা আহিছে, বেংগলৰ পৰা আহিছে, সেনেকৈ দামটো বাঢ়ি যাই আছে।
ধন্যবাদ জনালোঁ। এয়া আছিলে গণেশগুৰি বজাৰ আৰু গণেশগুৰি বজাৰটো একেই দৃশ্য আৰু সকলো বস্তুৰে ইতিমধ্যে দাম বৃদ্ধি হৈছে আৰু গুৱাহাটী আহি পোৱাৰ লগে লগে যিহেতু যথেষ্ট বৃদ্ধি পাই যায় দাম আৰু এনেধৰণে এতিয়া গণেশগুৰি বজাৰটো বৃদ্ধি পাবলৈ ধৰিছে শাক পাচলিৰ মূল্য আৰু এইদৰে গুৱাহাটীৰ প্ৰতিখন বজাৰতে এতিয়া যি দাম বৃদ্ধি আৰু সেই দাম বৃদ্ধিৰে এতিয়া সৰ্বসাধাৰণক হাৰাশাস্তি বা মাধমাৰ শুধৰোৱা বুলি বিভিন্ন লোকে ক'ব বিচাৰিছে। সঁচাকৈ শাক পাচলি কিনিবলৈ মানে 100 টকাৰ তলত কোনো বস্তুৱেই নাই। আমাৰ নিচিনা মানুহে সঁচাই বজাৰ কৰাটো ডাঙৰ কথাই হৈছে। বজাৰলৈ আহিবলৈ আজিকালি ভয়ে লাগে। চব্জি যে কিনিবলৈ আহিম, নেমু এটা যদি আমি 10 টকা 15 টকা দি কিনিব লগা হয়, দুটা নেমু যদি 30 টকা দি কিনিব লগা হয়, তেতিয়াহ'লে আমি কেনেকৈ চলিম বাৰু? আমি মধ্যবিত্ত মানুহখিনিয়ে 120 টকা ভাত কেৰেলা, গতিকে খাওঁ কি আমি এতিয়া, লওঁ কি আমি? ইমান বেছি দাম হৈছে। আৰু যদি বেপাৰীবিলাকক কওঁ কি হৈছে, যদি কওঁ তাহাঁতক যে ইমান দাম বাঢ়িছে, কি হৈছে, কি কাৰণে ইমান দাম বাঢ়িছে, তাহাঁতি কয় পানী হৈছে নহয় গোটেইফালে দেখিছে নহয়, সেইকাৰণে বস্তুৰ দাম বাঢ়িছে। এতিয়া কি বা কথা? এতিয়া তাহাঁতেতো পানী হৈছে বুলি কয়, পানী হৈছে কাৰণে চব্জিৰ দাম বাঢ়িছে, মাছৰ দাম কিয় বাঢ়িছে? পানী হ'লেতো মাছৰ দামটো কমি হ'ব লাগে। গতিকে কি হৈছে এইবিলাক বুজা নাই আৰু মুঠতে আমি নোৱাৰিছোঁ মানে ইমান দাম দি বস্তু খাব। মধ্যবিত্ত শ্ৰেণীৰ আমাৰ পেঞ্চনাৰবিলাকৰ বহুত অসুবিধা হৈছে। যিটো আগতে 55 টকাত কিনো সেইটো এতিয়া 85-90ত কিনিছোঁ চাউল। গতিকে কি খাই থাকিম আমি? 1 লিটাৰ তেলৰ দাম যদি 180 টকা হ'বলগীয়া হয়, তেতিয়াহ'লে আমি কেনেকুৱাকৈ চলিম বাৰু আমি? হয়, মই এইমাত্ৰ নহৰু কিনিব খুজিছিলোঁ। নহৰু পোৱা 50 টকাই চলি আছিলে, এতিয়া 80 টকা কমে নিদিয়ে পোৱা আৰু 170 টকা কৈছে, 70 টকাত দিয়ে দিয়া আৰু এই অৱস্থা তাৰমানে মানে বজাৰত বস্তু কিনিবই নোৱাৰি, একদম মানে মনটো বেয়া লাগি গুচি যাওঁ। যথেষ্ট আমাৰ অসুবিধা হৈছে। বাকীবিলাকে ধুনীয়াকৈ খাই আছে আৰু যিবিলাকৰ পইচা পাতি অলপ সৰহ তেওঁলোকে পুৰাকৈ খাইছে, আমি কেনেকৈ খাম? দামটো হৈছে আৰু মানে চব বস্তুৰ দাম বাঢ়িছে। আগৰ তুলনাততো আগৰ নায়েই একো আৰু যেনেকুৱা পাব লাগে এতিয়া একোৱেই নাই। দিগদাৰ হৈছে আৰু দাম। চৰকাৰে কম বস্তুবিলাকৰ যাতে দাম চাম কমায় আৰু দাম কমায় যাতে সৰ্বসাধাৰণ ৰাইজৰ সুবিধা হয়, সেইটোৱে আৰু সেইটোতো হয়েই আৰু চবৰে হয়। আমাৰ অসুবিধা হয় আৰু বস্তুৰ দাম বাঢ়িলেতো হ'বই। গুৱাহাটীত একচুৱেলি আমাৰ খেতি ইয়াত নহয়তো, বাহিৰৰ পৰা আহোঁতে বস্তুৰ দাম বাঢ়ি যায় আৰু বাঢ়ি গৈ পেলাই বহুত বেছি হৈ যায়।